নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ স্পষ্টক আছামৰ এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ IPL 2025 বৰ্ষত কেনেকুৱা ধৰণৰ হ'ব পঞ্জাৱ কিংছৰ প্লেইং 11। তেওঁলোকৰ প্লেইং 11ত কোন কোন প্লেয়াৰ থাকিব তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। যদি আমি পঞ্জাৱ কিংছৰ প্লেইং 11 চাওঁ তেতিয়াহ'লে তাত আমি অপেনিঙত জৰ্জ ইংলিছ আৰু প্ৰভসিমৰন সিঙক দেখা পাওঁ। এই দুজন অপেনিঙত আহিব। 3 নম্বৰত শ্ৰেয়াছ আয়াৰ, 4 নম্বৰত মাৰ্কাছ ষ্ট'নিছ, গ্লেন মেক্সৱেল, নেহাল ৱাডেৰা, সুশাংক সিং, মাৰ্কো জেনছন, হৰপ্ৰীত ব্ৰাৰ, যুজবেন্দ্ৰ চেহল, অৰ্শদীপ সিং আৰু ইম্পেক্ট প্লেয়াৰত বিশ্বাস আৰু কুলদীপ সেন। যদি আমি পঞ্জাৱ কিংছৰ গোটেই প্লেইং 11টো চাওঁ তেতিয়াহ'লে যথেষ্ট শক্তিশালী প্লেইং 11 তেওঁলোকৰ। বেটিঙতো বঢ়িয়া আৰু বলিঙতো খুব ভাল। আৰু যদি আমি ৰেটিং দিবলৈ যাওঁ 10ৰ ভিতৰত কিমান নম্বৰ পাব, তো 10ৰ ভিতৰত পঞ্জাৱ কিংছৰ দলটোৱে 9 নম্বৰ পাব, কাৰণ তেওঁলোকৰ বলিং আৰু বেটিং দুয়োটাই ভাল আৰু দুয়োটাই শক্তিশালী। গতিকে লক্ষণীয় হ'ব যে তেওঁলোকে 2025ৰ IPLত কেনেদৰে প্ৰদৰ্শন কৰে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব। চেনেলটো যদি আপোনালোকে নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে কমেণ্টত জনাব যে আপোনালোকে পঞ্জাৱ কিংছৰ টিমটো কেনেকুৱা পালে আৰু 10ৰ ভিতৰত আপোনালোকে কিমান নম্বৰ দিব। ধন্যবাদ। থেংকছ ফৰ ৱাচিং।